হ্যালো স্টুডেন্টস, আজিৰ এইটো ভিডিঅ'ত আমি এক্সাৰসাইজ 7.1 কোশ্চেন নাম্বাৰ 6 3 পঢ়িম। ইয়াৰ আগৰ ভিডিঅ'ত আমি এক্সাৰসাইজ 7.1 কোশ্চেন নাম্বাৰ 1 পৰা 6 2 নম্বৰ লৈ আমি সলিউশন অলৰেডি দি দিছো। তোমালোকে আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই তোমালোকে চাই ল'ব পাৰিবা, প্লেলিষ্টত যাই একাধিক্ৰমে ভিডিঅ'বিলাক চাব পাৰিবা। আমি পঢ়িম এক্সাৰসাইজ 7.1 কোশ্চেন নাম্বাৰ 6 3 নম্বৰটো চোৱা। কোশ্চেন নাম্বাৰ 6 আমাক কোৱা আছিল কি যে তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দাঙি ধৰা। তাৰ মানে তলত আমাক চাৰিটাকে বিন্দু দিয়া আছিল আৰু সেই বিন্দুবিলাকে চতুৰ্ভুজ গঠন কৰিব নে নাই আমাক পৰীক্ষা কৰিব লাগে। আৰু যদি চতুৰ্ভুজ গঠন কৰে কেনে ধৰণৰ চতুৰ্ভুজ হ'ব পাৰে, ৰম্বাস হ'ব পাৰে নে বৰ্গ হ'ব পাৰে নে আয়ত হ'ব পাৰে, সেই চতুৰ্ভুজটোৰ নাম লিখিব লাগিব। হল তো 6 1 আৰু 2 হৈ গৈছে। এইটো ভিডিঅ'ত আমি 3 নম্বৰটো কৰিম। সো 3 নম্বৰত আমাৰ বিন্দু কেইটা 4,5 7,6 4,3 1,2 বুলি দিয়া আছে। চাৰিটা বিন্দু দিয়া আছে। চাৰিটা বিন্দু সাধাৰণতে চতুৰ্ভুজৰে থাকে, হয়নে? তাৰ পিছতো চতুৰ্ভুজ গঠন হ'ব নে নাই আমাৰ পৰীক্ষা কৰি চাব লাগিব। তেনেহলে প্ৰথমত আমি কি কৰিম, প্ৰথমতে এই বিন্দু চাৰিটা আমি নামাকৰণ কৰি লম। এ বিন্দু, বি বিন্দু, সি বিন্দু, ডি বিন্দু বুলি আমি ধৰি লম। তেনেহলে আমি কি কৰিম, লেট প্ৰথম কাম আমি কেনেকৈ আগবাঢ়িম যে বিন্দু কেইটা আমি ধৰি লম। ধৰা হল বিন্দু কেইটাৰ এৰ স্থানাঙ্ক প্ৰথমটো বুলি লিখা। প্ৰথমটো কি আছে 4,5 বি বিন্দুৰ স্থানাঙ্ক। সো বিন্দু কেইটা আমি লিখি ললো। এ বিন্দুৰ স্থানাঙ্ক 4,5, বি বিন্দুৰ স্থানাঙ্ক 7,6, সি বিন্দুৰ স্থানাঙ্ক 4,3 আৰু ডি বিন্দুৰ স্থানাঙ্ক 1,2। বিন্দু কেইটাৰ নামকৰণ আমাৰ হৈ গল। এতিয়া আমাক কি কৰিব লাগিব, প্ৰতিটোৰ মাজৰ দূৰত্ব উলিয়াব লাগিব। আৰু দূৰত্ব কেনেকৈ উলিয়াব লাগে ইয়াৰ আগৰ ভিডিঅ'ত আমি ডিসকাস কৰিছো। দূৰত্ব সূত্ৰটো আমি ভালকে পঢ়িছিলো। আমি দূৰত্ব সূত্ৰটো মুখস্থ নোহোৱাকৈ আমি অংক কৰিব পাৰো। আৰু তোমালোকক মই যথেষ্ট চেষ্টা কৰো যে যাতে তোমালোকে ফৰ্মুলাবিলাক মুখস্থ কৰিব নালাগে। আৰু ফৰ্মুলাবিলাক সাধাৰণতে মুখস্থ কৰিলে মনত নাথাকে। সেই কাৰণে ফৰ্মুলাবিলাক আহে কেনেকে ফৰ্মুলাটো বনাব লাগে সেইটো আমি জানিলেই আমাৰ ফৰ্মুলাটো আৰু মুখস্থ কৰিব নালাগে। সো ইয়াতেও আমি তেনেধৰণেই কৰি দিম যে আমাৰ ফৰ্মুলা মুখস্থ কৰিব নালাগে, মানে ফৰ্মুলা মুখস্থ নোহোৱাকৈ আমি অংকবিলাক কৰিব পাৰিম। সো আমি কি কৰিম, আমি প্ৰথমত এ আৰু বি এই দুটাৰ মাজৰ দূৰত্ব উলিয়াম। তাৰ মানে তুমি এক কাম কৰিব পাৰা, ইয়াতে চতুৰ্ভুজৰ সাইডত আঁকি ল'ব পাৰা। যিকোনো চতুৰ্ভুজ আঁকিলেই হ'ল ইয়াতে, হয়নে? তোমাৰ বুজাৰ কাৰণে সুবিধাৰ কাৰণে কি বাহু ওলাব লাগিব তুমি চতুৰ্ভুজটো আঁকি পিনে নামাকৰণ কৰিলে গম পাবা। এ বি চি ডি, হয়নে? তাৰ মানে এ বি বাহু উলিয়াব লাগিব, বি চি বাহু উলিয়াব লাগিব, চি ডি বাহু, এ ডি বাহু। আৰু ইয়াৰ পিছত আৰু এটা কাম কৰিব লাগিব, সেইটো হল কি এ চি আৰু বি ডি উলিয়াব লাগিব, মানে এই দুটা উলিয়াব লাগিব। তাৰ মানে আমাৰ টোটেল দূৰত্ব 4টা আৰু 2টা 6টা উলিয়াব লাগিব, মানে 6 বাৰ আমাৰ দূৰত্ব উলিয়াব লাগিব। তেনেহলে প্ৰথমত আমি এ বি টো ওলাও। এ বি ওলাওতে অকল আমি এ বিন্দু আৰু বি বিন্দুটো চাব লাগে। চাবা এ বিৰ দূৰত্ব উলিয়াই আছো, গতিকে এ বি বুলি লিখিব লাগিব। এনেকে ৰুট আবার চিন এটা দিব লাগে, মনত আছে? তাৰপিছত আমি কি কৰিম, ফৰ্মুলা মুখস্থ নোহোৱাকৈ কেনেকৈ কৰিব লাগে, ইয়াত চ কমাৰ আগত কি আছে 4, ইয়াতে কমাৰ আগত আছে 7। আমি এই দুটাৰ পাৰ্থক্য লম, আমি এই দুটা বিয়োগ কৰিম। 7ৰ পৰা 4 বিয়োগ কৰিম। তাৰমানে কমাৰ আগৰটোৰ পৰা কমাৰ আগৰটো বিয়োগ কৰিলেই হ'ল। তুমি 4ৰ পৰা 7 বিয়োগ কৰিলেও হ'ব, 7ৰ পৰা 4 বিয়োগ কৰিলেও হ'ব। সাধাৰণতে 8ৰ পৰা 8 বিয়োগ কৰা হয়। 7 - 4 হোল স্কয়ার হল। তাৰপিছত কি কৰিব লাগে, 6 - 5 হোল স্কয়ার। তাৰপিছত 7 - 4 মানে আমাৰ 3 স্কয়ার আহি যাব, এটো প্লাস 6 - 5 মানে 1 স্কয়ার। 3 স্কয়ার মানে 9 প্লাস 1 স্কয়ার মানে 1, that means √10 হল। আমি এ বি পাই গলো। এ বি টো আমি কিমান পালো, √10 হল। ইয়াৰ পিছত আমি বি সি টো উলিয়াম। কিদৰে আমি বি সি বাহু উলিয়াম, বি সি
বিসিৰ দূৰত্ব উলিয়াওতে আমাৰ কি কৰিব লাগিব অকল বি বিন্দুটো আৰু সি বিন্দুটো চাব লাগিব বাকি তুমি এ আৰু ডি বাদ দি দিয়া তেনেহলে কি কৰিব লাগিব 7 - 4 নাইবা 4 - 7 একেই কথা তুমি প্ৰথমটোৰ পৰা প্ৰথমটো বিয়োগ কৰিলেই হ'ল এইটোৰ পৰা এইটো বিয়োগ কৰা আৰু এইটোৰ পৰা এইটো বিয়োগ কৰা একেই কথা ৰেজাল্ট একেই আহিব তেনেহলে আমি 4 ৰ পৰা 7 বিয়োগ কৰো তেনেহলে কি হ'ব 4 - 7 হোল স্কয়ার প্লাস কমাৰ পিছৰটো যোৱা 3 - 6 3 - 6 হোল স্কয়ার এইখিনি ক্যালকুলেশন কৰা কি আহিব 4 - 7 মানে -3 হোল স্কয়ার প্লাস এটো আমাৰ -3 হোল স্কয়ার দ্যাট মিন্স এটা আমাৰ 9 হৈ যাব প্লাস 3 স্কয়ার মানে এটো 9 হ'ব হয়নে আৰু ইয়াতে মাইনাসটো কিন্তু দিয়া না যাব কারণ কি কারণ ভিতৰত মাইনাস আছে কিন্তু উপৰত কি আছে আমাৰ স্কয়ার আছে পাওয়ার 2 আছে যদি ভিতৰত মাইনাস থাকা অৱস্থাত উপৰত যদি পাওয়ার 2 থাকে মানে যুগ্ম সংখ্যা যদি পাওয়ার থাকে তেনেহলে আমাৰ মাইনাস বিলাক গুছি যায় হল তেনেহলে আমাৰ ইয়াত মাইনাস না থাকে তেনেহলে কি আহিব 9 + 9 মানে 18 that means BC বাহুৰ দূৰত্ব আমি 18 পাই গলো √/ৰ হয়নে ইয়াৰ পিছত আমি CD তো ইয়াতে কৰি দি আছো CD বাহুৰ দূৰত্ব CD মানে C বিন্দু আৰু D বিন্দুটো চাব লাগিব C বিন্দু আৰু D বিন্দু বাকি বিলাক বাদ দিয়া 1 - 4 গম পাইছে চাগে কি কৰিব লাগিব 1 - 4 প্ৰথমটোৰ পৰা প্ৰথমটো 1 - 4 হোল স্কয়ার প্লাস 2 - 3 তার পিছত -3 হোল স্কয়ার প্লাস এটা সব মাইনাসৰ 1 আহি যাব আমাৰ হোল স্কয়ার হয়নে এবিলাক তুমি গম পাওয়ে 4 ৰ পৰা 1 বিয়োগ কৰিব লাগিব 3 থাকি যাব ডাঙৰ সংখ্যাৰ আগত মাইনাসটো দিব লাগিব এটো নিয়ম সেম ভাবে 3 ৰ পৰা 2 বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যাৰ আগত মাইনাসটো দিব লাগিব আচ্ছা তার পিছত 3 স্কয়ার মানে আকৌ 9 এটো কিমান হ'ব আমাৰ 1 that means √/ৰ ভিতৰত 10 CD ৰ মাপ আমি কিমান পালো 10 ঠিক আছে এবাৰ আমি বললাম কি AD বা DA AD বুলি লিখো শুনাত ভাল শুনা যায় হয়নে তেনেহলে AD মানে কি A বিন্দু আৰু এইটো D বিন্দু বাকি বিলাক বাদ দিয়া এইটো বিন্দু আৰু এইটো বিন্দু লক্ষ্য কৰা তেনেহলে 1 ৰ পৰা 4 বিয়োগ কৰা 1 ৰ পৰা 4 প্ৰথমটোৰ পৰা প্ৰথমটো 1 - 4 হোল স্কয়ার প্লাস 2 - 5 হোল স্কয়ার তার পিছত 4 ৰ পৰা 1 বিয়োগ কৰিলে 3 আহি যাব ডাঙৰটোৰ আগত মাইনাস দিব লাগিব প্লাস 5 ৰ পৰা 2 বিয়োগ কৰা কিমান হ'ব আমাৰ -3 থাকি যাব মানে ডাঙৰ সংখ্যাৰ আগত মাইনাস দিব লাগিব এটো তার পিছত 3 স্কয়ার মানে 9 প্লাস এটো আকৌ 9 that means 18 হল 18 √/18 পাই গেল AD তো হয়নে AD সরি এটো AD আছিল AD ঠিক আছে AD তো আমি কিমান পাই গেল √/ৰ ভিতৰত 18 ঠিক আছে এতিয়া আমাৰ কাম কি এতিয়া আমাৰ কাম হৈছে AC আৰু BD তো উলিবা কৰ্ণ দুটা বাকি থাকি গল কৰ্ণ দুটা এতিয়া উলাব লাগিব এতিয়া কৰ্ণ দুটা তোমালোকক এইখিনি মুহাৰি দি বনে লিখি আছো এইখিনি তোমালোকে লিখি লোৱা ইয়াৰ পিছৰখিনি মই কৰি দি আছো কৰ্ণ দুটা কি আছিল আমাৰ AC আৰু BD সেই কাৰণে কৈছো চিত্ৰটো আঁকি লবা চিত্ৰটো আঁকি ললে তোমাৰ সুবিধা হ'ব কি ওলাব লাগিব কোনটোৰ দূৰত্ব ওলাব লাগিব তুমি গম পাবা AB বাহু চাৰিটা ওলাব লাগিব আৰু AC BD এই দুটা ওলাব লাগিব A আৰু C হয় A আৰু C মানে এইটো এবাৰ মাজত এটা গ্যাপ পৰি যাব হয়নে AC টো উলিয়া AC কৰ্ণটো কিমান হ'ব এইটো ধৰা আৰু এইটো ধৰা 4 - 4 মানে 4 - 4 হোল স্কয়ার প্লাস 3 - 5 হোল স্কয়ার তার পিছত এটো 0 স্কয়ার আহি যাব প্লাস 3 মাইনাস মানে এটো -2 আহি যাব that means 0 স্কয়ার মানে কি আমাৰ 0 লিখিব না লাগে আৰু 2 স্কয়ার মানে এটো 4 আহি যাব 4 ৰ বৰ্গমূল আমাৰ 2 হয়নে 4 ৰ বৰ্গমূল কিমান 2 তাৰ মানে আমি কি কৰিব পাৰো 2 * 2 কৰি আমি 4 লিখিব পাৰো গতিকে বৰ্গমূল 2 আহি যাব AC পাই গলো এতিয়া আমাৰ থাকিল কি
বিডি, বিডির দৈর্ঘ্য বা দূরত্ব, বিডি মানে কোনটো, এইটো আৰু এইটো 7 আৰু 1, 1 minus 7, 1 minus 7 whole square plus তাৰপিছতে কি হ'ব 2 minus 6, 2 minus 6 whole square। তাৰপিছত চোৱা এইটো হ'ব আমাৰ মাইনাসৰ 6 হোল স্কয়াৰ প্লাস এইটো কিমান হ'ব মাইনাসৰ 4 হোল স্কয়াৰ মানে অলপ আগতে কলো 6 ৰ পৰা 2 বিয়োগ কৰিব লাগিব 4 থাকিব আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাস মাইনাস দিব লাগিব। তাৰপিছত 6 স্কয়াৰ মানে 36 মাইনাস দিব নালাগে কাৰণ মাইনাস থাকিলে ওপৰত স্কয়াৰ আছে গুছি যাব, এইটো একেই কথা মাইনাস গুছি যাব 4 ৰ 4 গুণ 16 হৈ যাব আৰু এইটো যদি আমি যোগ কৰি দিও তেনেহলে বিডিৰ মাপটো আমি পাম কিমান পাম, এটা যোগ কৰিলে দুটা বাৰৰ ভিতৰত 6 আৰু 6 মানে 12, তাৰপিছত 3 4 5 52, ঠিক আছে 52 তো তুমি ভাঙিব পাৰা না ভাঙিলেও কোনো কথা নাই, হল হৈ যাব। তেনেহলে আমি এসি তো 2 পাই গলো, এসি মানে এইটো 2 পাইছিলো আৰু বিডি, বিডিৰ মাপটো কিমান হলো, বিডি মানে এই কৰ্ণটো আমি √52 পালো হয়নে। এতিয়া চোৱা আমাৰ বাহু কেইটা কি কি ওলাইছিল, বাহু কেইটা এ বিৰ মাপ ওলাইছিল আমাৰ √10, আকৌ ডিসিৰ মাপ ওলাইছিল √10, এইটো আৰু এইটো কি আমাৰ বিপৰীত বাহু হয়নে নাই, তাৰ মানে আমি ক'ব পাৰো যে বিপৰীত বাহু আমাৰ সমান ওলাইছে। আকৌ চোৱা আৰু এটা বিপৰীত বাহু বিসি বাহুৰ মাপ আমি √18 পাইছিলো, আকৌ এডিৰ মাপও √18 পাইছিলো, তাৰ মানে আৰু এটা কি আছে আমাৰ বিপৰীত বাহু সমান আছে, তাৰ মানে বিপৰীত বাহু বিলাক কি আছে সমান আছে, কিন্তু আমার কর্ণ বিলাক কি আছে বেলেগ বেলেগ, এটা কর্ণ ওলাইছে 2 আর এটা কর্ণ ওলাইছে কি আমার √52, তার মানে কর্ণ দুটা বেলেগ বেলেগ। যদি এনেকুৱা কন্ডিশন ঘটে যে বিপরীত বাহু বিলাক সমান আছে কিন্তু কর্ণ দুটাও সমান, সেই চতুর্ভুজটা আমার কি হয়ে যায় সামন্ত্রিক হয়ে যায়, মানে তার মানে দেখাত এনেকুৱা হৈ যাব, এইটো এনেকুৱা হ'ব, এইটো হৈ যাব। ইয়াতে চোৱা এইটোৰ লগত এইটো সমান থাকিব, এইটোৰ লগত এইটো সমান থাকিব, কিন্তু তুমি যদি কৰ্ণ দুটা মেজাৰ কৰা এনেকে আমাৰ কি হৈ যাব কৰ্ণ দুটা অসমান হৈ যাব, এইটো ডাঙৰ হ'ব এইটো সৰু হ'ব, তাৰ মানে এইটোৰ নাম কি, এইটোৰ নাম হল কি আমাৰ সামন্ত্রিক। তাৰ মানে এই এ বি সি ডি আমাৰ কি গঠন কৰিব চতুর্ভুজ গঠন কৰিব, চতুর্ভুজটোৰ নাম কি হৈ যাব সামন্ত্রিক। আমাক কোশ্চিনত এটাই সুধিছিল হয়নে, তলৰ বিন্দু বিলাকে চতুর্ভুজ গঠন কৰিব নে নাই পৰীক্ষা কৰা, আৰু যদি গঠন কৰে তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দাঙি ধৰা, এনেকুৱা কোশ্চিন আছিল। তেনেহলে আমাৰ প্ৰথম আনসাৰটো কি হ'ব চতুর্ভুজ গঠন কৰিব আৰু চতুর্ভুজটোৰ নাম কি হ'ব সামন্ত্রিক, ঠিক আছে। তেনেহলে আমি লাষ্টৰ লাইনটো আমি এনেকে লিখিম যে যিহেতু এ বি বাহুৰ লগত সি ডি বাহু সমান আৰু দুটাৰ মাপ আমি √10 পাইছিলো হয়নে, আৰু এটা বিপৰীত কি আছিল বিসি বাহুৰ সমান কি আছিল, বিসি বাহুৰ সমান আছিল আমাৰ এডি, এইটোৰ মাপ আমি পাইছিলো √18, ঠিক আছে। কিন্তু কর্ণ দুটা এসি নট ইকুৱেল, এসিৰ লগত বিডি টো আমাৰ সমান হৈছে নেকি হোৱা নাই, গতিকে নট ইকুৱেল বিডি, ঠিক আছে। তাৰ মানে কৰ্ণ দুটা আমাৰ অসমান, নট ইকুৱেল মানে সমান নহয়। তেনেহলে যেহেতু বিপৰীত বাহু বিলাক কি আছে সমান আছে আৰু কৰ্ণ দুটা অসমান আছে, গতিকে এ বি সি ডি কি হ'ব এটা সামন্ত্রিক, এতেকে এ বি সি ডি এটা সামন্ত্রিক গঠন কৰিব, সামন্ত্রিক।
ঠিক আছে আমি লিখি দিলো কি যে এ বি সি ডি এটা সামান্তৰিক গঠন কৰিব কাৰণ কি কাৰণ এজৰ বিপৰীত বাহু আমি কিমান পাইছো সমান সমান পাইছো আৰু কৰ্ণকেইটা সমান পাইছো হল সো কোশ্চেন নাম্বাৰ 6 অর 3 নাম্বাৰ সলিউশন ইমানখিনি তোমালোকে লিখি লোৱা ইয়াৰ পিছৰ ভিডিওত আমি কোশ্চেন নাম্বাৰ 7 টো আলোচনা কৰিম 7 নাম্বাৰ 8 নাম্বাৰ কোশ্চেন বিলাক বহুত ইম্পৰ্টেন্ট সো তোমালোকে পৰৱৰ্তী ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটোত লাইক দিয়া হল আজিলৈ থ্যাংক ইউ